যোৰহাটত ছুইমিং ছ'চাইটিৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। অসম ৰাজ্যিক প্ৰাইজমণি ৱাটাৰ পুল প্ৰতিযোগিতা অনুষ্ঠিত। বহু ঘাট প্ৰতিঘাত অতিক্ৰম কৰি 40 বৰ্ষত ভৰি দিয়া যোৰহাট ছুইমিং ছ'চাইটিৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান আজি যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পৰ সভাগৃহত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় সদৌ অসম ভিত্তিক ৱাটাৰ পুল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিযোগিতাৰ অন্তত বিয়লি বঁটাসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত বক্তব্য প্ৰদান কৰে যোৰহাট সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ বৰঠাকুৰে। যোৰহাটৰ পৰা দুৰ্বস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। যোৰহাট ছুইমিং ছ'চাইটি আজি 40 সংখ্যক বৰ্ষৰ বাবে আমাৰ প্ৰতিষ্ঠা দিৱস। 1987 চনৰ 24 মাৰ্চৰ আমাৰ যিখন পূৰ্ণাংগ কমিটি গঠন হৈছিল, আজি এই 40 বছৰ পিছত আমি আমাৰ প্ৰতিষ্ঠা দিৱসত প্ৰথমবাৰৰ কাৰণে অসম ৰাজ্যিক আন্তঃ ক্লাব প্ৰাইজমণি ৱাটাৰ প'ল' প্ৰতিযোগিতা আয়োজন কৰিছোঁ। তাৰ লগতে আমি প্ৰতিষ্ঠাপক আমাৰ সদস্যসকলক আৰু প্ৰতিষ্ঠাপক যিকেইজন প্ৰশিক্ষক আছিলে তেওঁলোকক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ সাঁতোৰ জগতত সাঁতোৰৰ লগতে ৱাটাৰ প'ল'য়ে যথেষ্ট এতিয়া প্ৰসাৰতা লাভ কৰিছে আৰু তাৰ আমি সেইকাৰণে প্ৰথমবাৰৰ বাবে খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আমি যোৰহাটত এই আন্তঃ ক্লাব অসম ৰাজ্যিক ৱাটাৰ প'ল' প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট ছুইমিং ছ'চাইটিৰ প্ৰতিষ্ঠাপক প্ৰায় 17 গৰাকী প্ৰতিষ্ঠাপক সদস্য আৰু 6 গৰাকী প্ৰশিক্ষকক আজি আমাৰ সম্বৰ্ধনা জনোৱা হৈছে। এইসকলৰ ভিতৰত ননী দত্ত, বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্ত, আৰু তাৰপিছতে গিৰীশ আগৰৱালা, জিতেন্দ্ৰ কুণ্ডলীয়া, মই নিজে প্ৰণৱ বৰঠাকুৰ, ডক্টৰ পৰেশ চন্দ্ৰ বৰা, ডক্টৰ ৰাণা প্ৰতাপ ভূঞা উপসভাপতি। অৱশ্যে তেওঁ প্ৰতিষ্ঠাপক নহয়। তাৰোপৰি অমিত বৰুৱা, ৰাজীৱ দত্ত, তেওঁ আমাৰ প্ৰশিক্ষক কেইবাগৰাকীও আছে, 6 গৰাকী, শিৱ বৰা, ৰাজীৱ দত্ত, সঞ্জয় ফুকন, মনোহৰলাল আগৰৱালা, ৰাজীৱ বৰঠাকুৰ, উৎপল শৰ্মা, এই 6 গৰাকী প্ৰশিক্ষক আছিলে। তেওঁলোকে সেই তিনিকুণীয়া পুখুৰীত যেতিয়া প্ৰথমবাৰৰ কাৰণে যেতিয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিল, তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এই মানে সাঁতোৰৰ কলগছৰ ভূৰত খুঁটা পুতি পেলাই আমি প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপন কৰিছিলোঁ। তাত তেওঁলোকে তেতিয়া সাঁতোৰ প্ৰশিক্ষণ কৰিছিলে আৰু সেইটো সময়ৰ পৰা আজি গৈ পেলাই তাৰপিছত তিনিকুণীয়া পুখুৰীৰ পিছত আমি যোৰহাট ক্লাবৰ কাষৰ এটা পুখুৰীত, তাৰপিছত জলসিঞ্চন বিভাগৰ এটা পকী পুখুৰীত, তাৰপিছত 2011 চনত আহি পেলাই আমি এই পৰ্যায়টো পাইছোঁহি। যোৰহাট ছুইমিং ছ'চাইটিৰ আজি এক ঐতিহাসিক দিন। 40তম আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছে আৰু এই 40তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম সাঁতোৰ সন্থাৰ সহযোগত তেওঁলোকে ইয়াত প্ৰথমবাৰৰ কাৰণে সদৌ অসম ভিত্তিত আন্তঃ ক্লাব ৱাটাৰ প'ল' প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে আৰু এইটো অসমত এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে, যিটো যোৰহাট ছুইমিং ছ'চাইটি পুলত হৈ আছে। আপোনালোকে দেখিছে ইতিমধ্যে প্ৰায় 10টা দলে ইয়াতে অংশগ্ৰহণ কৰিছে, 7টা পুৰুষ টীম আৰু 3টা মহিলাৰ টীম। আৰু এই যি ৱাটাৰ প'ল' ইয়াত অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতাখন, এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক ছিনিয়ৰ জুনিয়ৰ ৱাটাৰ প'ল'ৰ যিটো ৰাজ্যিক টীম হ'ব নেশ্যনেল খেলিবৰ কাৰণে, এইটো আমাৰ ইয়াতে ছিলেকশ্যন হ'ব আজি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।